এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ দবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত শীঘ্ৰেই আৰম্ভ হ'ব উচ্ছেদ অভিযান ঘৰে ঘৰে গৈ জাননী প্ৰেৰণ কৰিছে বন বিভাগে সহস্ৰাধিক পৰিয়ালক উচ্ছেদ কৰিব বন বিভাগে এক মাহৰ সময়সীমা বান্ধি দি জাননী জাৰি কৰিছে বন বিভাগে প্ৰতিদিনে ঘৰে ঘৰে গৈ বন বিভাগে জাননী দিয়া পৰিলক্ষিত হৈছে ইফালে জাননী লাভ কৰাৰ পাছত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ সময়সীমা কিছু বৃদ্ধি কৰি দিবলৈ দাবী জনাইছে চৰকাৰ প্ৰশাসনক পথাৰৰ ধানসমূহ পকালৈকে উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে ৰাইজে ইপিনে জাননী লাভ কৰা লোকসকলৰ কাষত উপস্থিত হৈছে ৰেজাউল কৰিম চৌধুৰী উচ্ছেদৰ সময়সীমা 2 মাহ কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৰেজাউল কৰিমে মই জিলা প্ৰশাসনক আজিৰ ভিডিঅ' মাধ্যমৰ জৰিয়তে মই জিলা প্ৰশাসন এটাই অনুৰোধ ৰাখিম যে ইয়াত যিসকল কৃষকে আজি খেতি বাতি কৰিছে আজি প্ৰায় 40-50 বছৰৰ পৰা কৰি গৈ আছে আৰু বৰ্তমান যেহেতু এই চৰকাৰখনে কৃষকৰ প্ৰতি শুনা পাইছো কৃষকৰ প্ৰতি তেওঁলোকে বেছি গুৰুত্ব দি আছে গতিকে ধান কটাৰ সময় আহিছে 2 মাহৰ ভিতৰত ধান পকি যাব অন্তত কমচে কম 2 মাহ সময় বৃদ্ধি কৰি দিয়াৰ কাৰণে মই জিলা প্ৰশাসনক দাবী জনাইছো নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ